উদ্যোগ মন্ত্ৰী বিমল বৰাৰ ব্যতিক্ৰমী প্ৰয়াস মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আঁচনিৰ নলবাৰী জিলাৰ হিতাধিকাৰীসকলৰ সৈতে মত বিনিময় অনুষ্ঠানত উদ্যোগ মন্ত্ৰী বিমল বৰা হিতাধিকাৰীৰ সৈতে মঞ্চৰ পৰা নামি গৈ বাৰ্তালাপ কৰিলে মন্ত্ৰী বিমল বৰাই নলবাৰীত উদ্যোগ বাণিজ্য ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰীৰ বিশেষ সভা মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম অভিযান আঁচনিৰ হিতাধিকাৰীৰ লগতে মত বিনিময় অনুষ্ঠানত আজি অংশগ্ৰহণ কৰে মন্ত্ৰী বিমল বৰাই জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰত আজি অনুষ্ঠিত উক্ত অনুষ্ঠানত উপস্থিত থাকে উদ্যোগ বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ আয়ুক্ত ঐনাম চৰণ কুমাৰ সিং জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰী অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম অভিযান আঁচনিৰ হিতাধিকাৰীও অংশগ্ৰহণ কৰে নলবাৰী বৰক্ষেত্ৰী আৰু টিহু সমষ্টিৰ কেইবাগৰাকীও হিতাধিকাৰীৰ লগত উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী বিমল বৰাই মত বিনিময় কৰে উল্লেখযোগ্য যে 22,000 কোটি টকাৰ উদ্যোগৰ বাবে বিনিয়োগ কৰা হয় ইয়াৰে নলবাৰী জিলাত বৰক্ষেত্ৰীত 176 টিহুত 216 আৰু নলবাৰীত 265 হিতাধিকাৰীক উক্ত আঁচনিত অন্তৰ্ভুক্ত কৰা হয় ইপিনে আজি হিতাধিকাৰীসকলে মন্ত্ৰীগৰাকীৰ সন্মুখত নিজৰ নিজৰ কৃতকাৰ্যতাৰ কথা উল্লেখ কৰে টকাটো সকলোৰ কাৰণে হয়তো সম্ভৱ নহ'ব পাৰে কিন্তু যথেষ্ট সংখ্যক 612গৰাকী আমাৰ উদ্যমী যুৱক যুৱতীক CM ট্ৰিপুল আমি প্ৰদান কৰিছিলোঁ আৰু আজি আমাৰ যি CM ফেলোৰ জৰিয়তে আমি জানিব পাৰিছোঁ প্ৰায় 95%ে তেওঁলোকে সেই পইচাখিনি সৎব্যৱহাৰ কৰিছে আৰু তেওঁলোকে সৎব্যৱহাৰৰ জৰিয়তে আগন্তুক দিনত পাবলগীয়া দ্বিতীয় কিস্তিৰ ধনেও তেওঁলোক যথেষ্ট লাভান্বিত কৰিব বুলি তেওঁলোকে প্ৰকাশ কৰিছে আৰু আমিও মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত অসমখনত এটা কৰ্মৰ পৰিৱেশ নিৰ্মাণৰ কাৰণে প্ৰয়াস অব্যাহত ৰাখিছোঁ অন্যতম উল্লেখনীয় কাৰ্যসূচী হ'ল CM ট্ৰিপুলে এই CM ট্ৰিপুলৰ জৰিয়তে আমি সমগ্ৰ অসমত 1 লাখ উদ্যমী যুৱক যুৱতীক 2 লাখৰ পৰা 5 লাখলৈকে অৰ্থ সাহায্যৰে যদি তেওঁলোকে নিজকে জব ক্ৰিয়েটৰ হিচাপে আত্মপ্ৰতিষ্ঠা কৰিব বিচাৰে তাৰ কাৰণে সহযোগিতা আগবঢ়োৱা ইতিমধ্যে 25,000 যুৱক যুৱতীক এই সাহায্য আমি আগবঢ়াইছোঁ খুব কম সময়ৰ ভিতৰত আৰু 75,000 যুৱক যুৱতীলৈ আমি এই সহযোগিতা আগবঢ়াম আৰু সেই 75,000 গৰাকীলৈ আগবঢ়োৱাৰ প্ৰাক মুহূৰ্তত দিয়া 25,000 ভালকৈ কাম কৰিছেনে নাই কৰা এইটোকে চাবৰ কাৰণে আমি অকণমান কাৰ্যসূচী গ্ৰহণ কৰিছোঁ আৰু আজি নলবাৰীত আহি অন্ততঃ মই আশ্বস্ত হৈছোঁ যে মোটামুটি এওঁলোকে ভাল কামেই কৰিছে প্ৰথম পৰ্যায়ত আমাৰ 612গৰাকী আছিলে এগৰাকীয়ে ইণ্টাৰভিউ দিব নাহিলে গতিকে 611গৰাকীক আমাৰ নলবাৰী জিলাত আমি CM ট্ৰিপুলৰ জৰিয়তে তেওঁলোকক সহযোগিতা আগবঢ়াবলৈ সক্ষম হৈছোঁ নলবাৰীৰ পৰা টিপুদাসৰ ৰিপৰ্ট নিউজ এনি 365 Stay informed, stay ahead. News Any 365.